ভিডিঅ'টো শেষলৈকে চাই ধুনীয়াকৈ তোমালোকে বুজি ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই অনুশীলনীটো তোমালোকে কৰাৰ আগতে ৰোমান সংখ্যা কেনেদৰে উলিওৱা হয় সেই নিয়মটো শিকি লোৱা। তেতিয়া তোমালোকে এই অনুশীলনীটো কৰিব পাৰিবা। লগতে যেনেকুৱা ধৰণৰ সংখ্যা নিদিয়ক, যিমানেই ডাঙৰ সংখ্যা নিদিয়ক, তোমালোকে ৰোমান সংখ্যাটো উলিয়াই ল'ব পাৰিবা। লিখি দেখাইছোঁ। প্ৰথমতে তোমালোকক মই প্ৰথম সংখ্যাকেইটাৰ ৰোমান সংখ্যাটো কেনেদৰে উলিওৱা হয় দেখাই ল'ম। তোমালোকে বুজি ল'বা ভালধৰণে। প্ৰথমতে তোমালোকে চোৱা, এক সংখ্যাটো ৰোমান সংখ্যা আমি কি লিখোঁ? আই বুলি লিখোঁ। এতিয়া দুই সংখ্যাটো আমি আই দুটা দিওঁ। আই দুটা কিয় দিওঁ? আই মানে এক দুটাতে যিহেতু আই সংখ্যাটোৱে, আৰু একে একে দুই হয়। আই দুটা ৰোমান সংখ্যা থাকিলে একে একে দুই হ'ব। গতিকে দুই ৰোমান সংখ্যা এক দুটা। আৰু এতিয়া তিনিটো তেনেদৰে আই আমি তিনিটা দিব লাগিব। তিনিটা মানে এক তিনিটা লগ লাগিলে তিনি হয়। সেইধৰণে আই তিনিটা হ'ব। ইয়াতে তোমালোকে আই তিনিটা দিবা। কিন্তু আই সংখ্যাটো তিনিবাৰহে তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা। তিনিবাৰতকৈ অধিক তোমালোকে আই সংখ্যাটো ব্যৱহাৰ কৰিব নোৱাৰা। এতিয়া চাৰিটো আমি কেনেধৰণে লিখোঁ? আই ভি হিচাপে লিখোঁ। এতিয়া আই আমি চাৰিটা আই এনেধৰণে চাৰিটা আই আমি লিখিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? আইটো আমি তিনিবাৰহে ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া ইয়াতে চোৱা, আই মানে হৈছে 1 আৰু ভি মানে হৈছে 5। এতিয়া ভিটো 5, 5টো আগত কি আছে? 1 আছে। গতিকে বাওঁফালে 1 আছে। বাওঁফালে এক সংখ্যা থাকিলে আমি কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। আৰু সোঁফালে যদি সৰু সংখ্যা থাকে তেতিয়া আমি যোগ কৰিম, আৰু বাওঁফালে যদি সৰু সংখ্যা থাকে আমি বিয়োগ কৰি উলিয়াব লাগিব। ইয়াতে আমি বিয়োগ কৰিলোঁ, 4 হ'ল। এতিয়া ভি মানে হৈছে 5। এতিয়া 6টোৰ কাৰণে আমি ভি আই কিয় লিখিলোঁ এতিয়া উলিয়াই দেখাম, তোমালোকে চাবা। ভি মানে আমি 5 বুলি জানো, আৰু 1 মানে আই মানে 1 হয়। এতিয়া এইফালে যোগ হ'ব। যোগ কেলৈ হ'ব? এতিয়া সোঁফালে সৰু সংখ্যা আছে, হয় নাই? 5ৰ সোঁফালে সৰু সংখ্যা আছে। ভি আই ভি সোঁফালে সৰু সংখ্যা আছে, আৰু ইয়াত যোগ কৰা হ'ল। এতিয়া 5 একে 6 হ'ল। এতিয়া এইখিনিলৈকে আমি এটা কথা শিকিলোঁ, ডাঙৰ সংখ্যাৰ সোঁফালে যদি সৰু সংখ্যা থাকে তেতিয়া আমি যোগ কৰিব লাগিব, আৰু ডাঙৰ সংখ্যাৰ বাওঁফালে যদি সৰু সংখ্যা থাকে তেতিয়া আমি বিয়োগ কৰি উলিয়াব লাগিব ৰোমান সংখ্যাটো। এতিয়া 7টো চোৱা, 7টোত ভি ডাবল আই দিয়া আছে। ডাবল আই কিয় দিলে? ডাবল আই ইয়াতে ভি মানে 5 হ'ব, আৰু ডাবল আই দুটা আই মানে কি হ'ব? দুটা আই মানে 1 হ'ব, 7 হ'ব। এতিয়া 5 2 7 নহয় জানো? এতিয়া ভি ইয়াতো 8টো ভি তিনিটা আই দিছে। ভি মানে 5 আৰু আই তিনিটা মানে 1 1 তিনিটা। এতিয়া গোটেইকেইটা যোগ হ'ব, যিহেতু সোঁফালে সৰু সংখ্যাকেইটা আছে সেইবাবে যোগ হ'ব। ইয়াতে 9টো চোৱা, 9টো আমি চাৰিটা ভি আই লিখিব নোৱাৰোঁ দেই। চাৰিটা আই আমি লিখিব নোৱাৰোঁ, আগতে পাইছোঁ। যিহেতু আইটো আমি তিনিবাৰহে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াতে আমি এনেদৰে চাৰিটা আই লিখিব নোৱাৰোঁ। 5 দি আমি এনেকৈ চাৰিটা এক যোগ কৰি দিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? আমি আইটো তিনিবাৰলৈকেহে ব্যৱহাৰ কৰিব পাৰিম এটা ৰোমান সংখ্যাত। এতিয়া তেতিয়াহ'লে 9টো আমি কেনেদৰে লিখিম? 9টো আমি এতিয়া এনেদৰে যোগৰ সহায় নলৈ আমি এতিয়া বিয়োগৰ সহায়ত উলিয়াব লাগিব। বিয়োগৰ সহায়ত কি লিখিম ৰোমান সংখ্যাটো চোৱা, আই এক্স, হয় নহয়? আই এক্স মানে হৈছে 9। এতিয়া 1 মানে হৈছে আই মানে হৈছে 1, আৰু এক্স মানে হৈছে 10। যিহেতু বাওঁফালে সৰু সংখ্যা আছে সেইবাবে বিয়োগ হ'ল 10 পৰা 1 গ'লে 9। ঠিক তেনেদৰে আমি 10টো এক্স আখৰেৰে বুজোৱা হয় ৰোমান সংখ্যা। ইয়াতে তোমালোকে চোৱা, 10টো এক্স আখৰেৰে সূচোৱা হয়। ইয়াতে ভি দুটা আখৰেও 10টো বুজাব পাৰিলেহেঁতেন, কিন্তু কিয় দুটা ভি আখৰে সূচোৱা নহয় তোমালোকে বুজি লোৱা যে ভিটো আমি দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ। এনেদৰে আমি ডাবল ভি দি 10টো লিখিব নোৱাৰোঁ। সেইবাবে এক্স আখৰে 10টো সূচোৱা হয়। ইমানলৈকে ভিডিঅ'টো আছিল।